2013 হয় 1,35,000 টকা। এইখনৰ দাম আছে আপোনাৰ 1,85,000। যদি আপুনি এখন ইউজ কাৰ কিনিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। হেল্ল' গাইজ, মই সাজিদ। আজি আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে ইউজ কাৰ চাব পাৰিব, লগতে আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে ভাল এখন বাজেটত ইউজ কাৰ ল'ব পাৰিব। হয়, বৰ্তমান মই আছোঁ ইউডি মটৰ্ছ। চাওক, ইউডি মটৰ্ছ গুৱাহাটী বৰবাৰী, একদম ধুনীয়া এটা পৰিৱেশত আছে ডিলাৰটো, আৰু ইয়াতে মোবাইল নম্বৰ লিখা আছে। চাওক, এতিয়া কথা হ'ল আমি বহুতে ধৰক গাড়ী এখন বিচাৰোঁ, আমাৰ বাজেটত বিচাৰোঁ, আৰু বাজেটত যেতিয়া আমি গাড়ী এখন বিচাৰোঁ তেতিয়াহ'লে আমাক ভাল এটা ডিলাৰ লাগিব। গতিকে আজি মই আপোনালোকক যিবিলাক গাড়ী দেখুৱাম, ইয়াতে ধৰক বিভিন্ন ধৰণৰ গাড়ী আছে। মাহিন্দ্ৰা XUV 300 আছে, ইকো স্পৰ্ট আছে, আৰু এই গাড়ীবিলাক ল'বলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণ চাব। মোৰ লগত জিতেন্দ্ৰ আছে। দাদা নমস্কাৰ। দাদা নমস্কাৰ। ভালে আছে? আছে ভালে আছে। তো বহুত দিনৰ মূৰত আহিলোঁ, আৰু নতুন গাড়ী আপডেট আহিছে যিহেতু। ধৰক গাড়ীবিলাক এনে কিমানৰ পৰা আৰম্ভ হৈছে প্ৰাইচবিলাক? আমাৰ গাড়ী আপোনাৰ 1,45,000 পৰা হয়, বৰ্তমান আমাৰ 8.5 লাখ 9 লাখ টকালৈকে গাড়ী আছে বৰ্তমান। মানে 1,45,000 টকাৰ পৰা হয় 9 লাখলৈকে গাড়ী পাই যাব। পাব। অ'কে, তো ঠিক আছে। আপোনালোকৰ যদি 1.5 লাখ টকা বাজেট তেনেধৰণৰ গাড়ীও পাব, যদি আপোনালোকৰ 10 লাখ টকা বাজেট তেনেধৰণৰ গাড়ীও পাব। এতিয়া কথা হ'ল আমি এইফালে লৈ আহিম, বেছি দেৰি নকৰোঁ, গাড়ী আমি দেখুৱাই যাম। তো এইখন হৈছে XUV 300 মাহিন্দ্ৰা। এইখনৰ প্ৰাইচটো কিমান বিচাৰিছে জিতেন্দ্ৰ? এইখন দাদা আমাৰ দাম আছে 8,30,000। 2024 গাড়ী হয়। হয়, 2024 চনৰ গাড়ী 8,30,000 টকা বিচাৰিছে। তো এখন EMI হ'বনে দাদা? এখন EMI হৈ যাব। মাত্ৰ আপোনাৰ 15,000 কিলোমিটাৰ চলিছে। মাত্ৰ 15,000 কিলোমিটাৰ চলিছে। মাত্ৰ 15,000 কিলোমিটাৰ চলিছে। 2024 চনৰ গাড়ী 8,30,000 টকা প্ৰাইচ বিচাৰিছে। EMI হৈ যাব ন? 2 লাখ মান টকা দিলে EMI কৰি ল'ব পাৰিব। অ'কে, তো নেক্সট এখন আছে ইকো স্পৰ্ট। নেক্সট ইকো স্পৰ্ট আছে আপোনাৰ 2019 হয়। টপ মডেল হয়, পেট্ৰল। হয়, আৰু এইখনৰ দামটো আছে আমাৰ 5,30,000। অন টেবল নেগোচিয়েবলো হৈ যাব এইখন। হয় নেকি? হয়, সানৰুফো আছে। ইকো স্পৰ্টত সানৰুফ পাই যাব দেই। এইখন আপোনাৰ ফাইনেন্স হ'বনে? হয়, এইখন ৰিফাইনেন্স হৈ যাব। অ'কে, নেক্সট এখন আছে নেক্সট ব্ৰিজা VXI হয়। হয়, ধুনীয়া এলয়, একদম বিগ সাইজৰ এলয় লগোৱাও আছে। অ'কে, এলয়টো চাওক না কি মজা এলয় লগোৱা আছে। ভিতৰা ব্ৰিজা মাৰুতি সুজুকি, এখন কিমান বিচাৰিছে? এইখন দাম আছে আমাৰ 7,60,000 টকা। নেগোচিয়েবল হৈ যাব। নেগোচিয়েট হৈ যাব ন? হয়, 7,60,000 টকা বিচাৰিছে। চলাও নাই দাদা, বেছি 36,000 চলিছে মাত্ৰ 37,000 কিলোমিটাৰ চলা গাড়ী আপোনালোকক দেখাইছোঁ। যদি আপোনালোকে ভিতৰা ব্ৰিজা ল'ম বুলি ভাবিছে মাৰুতি সুজুকি, ছয়খন ল'ব পাৰে। গ্ৰেণ্ড আইটেন? গ্ৰেণ্ড আইটেন আছে আমাৰ 2017 হয় এইখন। হয়, আৰু এইখনৰ দামটো আছে আপোনাৰ 3,45,000 মাত্ৰ। হয়, মাত্ৰ 3,45,000 টকা এখন গাড়ী। এখন কিমান চলিছে গাড়ী? গ্ৰেণ্ড আইটেন মেগনা হয়। কিমান চলিছে এখন? এইখন দাদা, এইখন বেছি চলা নাই আমাৰ। এইখন আপোনাৰ চলিছে মাত্ৰ 48,000 কিলোমিটাৰ। নোম চিগাই নাই, টায়াৰ চাওক একদম নোম লাগিয়ে আছে, দেখিছেনে? ডিজায়াৰ কিমান বিচাৰিছে প্ৰাইচ? ডিজায়াৰ আপোনাৰ 2018 হয়। হয়, 5,20,000 কৈছোঁ। উইথ প্ৰাইচটো নেগোচিয়েবল হৈ যাব। ৰিফাইনেন্সো কৰিব পাৰিব। অ'কে, ডাউন পেমেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্ট আপোনাৰ 1,30,000 পৰা 1,50,000 ভিতৰত হৈ যাব। 1,30,000 পৰা 1,50,000 ভিতৰত হৈ যাব। চুইফ্ট কিমান বিচাৰিছে? চুইফ্ট আছে আমাৰ এইখন 2018 হয়, অট'মেটিক VXI। খুব ধুনীয়া আছে গাড়ীখন। হয়, এখন চলিছে কিমান? এইখন বেছি চলা নাই দাদা, এইখনো কমেই চলিছে আমাৰ। এইখন চলিছে আপোনাৰ 62,000। 62,000, 62,000 কিলোমিটাৰ চলিছে। নেক্সট দামটো আছে আমাৰ 4,90,000 টকা। প্ৰাইচ কিমান? 4,90,000 টকা। নেক্সট আছে এস্প্ৰেছো। এস্প্ৰেছো আছে 2022-ৰ 3,85,000। কিমান চলিছে? VXI প্লাছ। এইখন আপোনাৰ চলা আছে আপোনাৰ 48,000। 48,000 চলিছে। নেক্সট এখন কি গাড়ী? নেক্সট আপোনাৰ নিয়ছ, গ্ৰেণ্ড আইটেন নিয়ছ হয়, স্পৰ্টছ। মাত্ৰ 23,000 কিলোমিটাৰ চলিছে। ডক্টৰৰ গাড়ী হয়, আৰু দামটো আছে আমাৰ 4,65,000। টায়াৰ আপোনাৰ গাড়ীৰ লগৰে আছে গোটেইকেইটা, 5টা টায়াৰ। খুব ধুনীয়া আছে গাড়ী, 1 টকাও কাম নাই। অ'কে, তো ঠিক আছে, এখন যদি লয় ল'ব পাৰে। চেলেৰিও আপোনাৰ 2023-ৰ হয়। মাত্ৰ 29,000 কিলোমিটাৰ চলিছে। 5,20,000 টকা। অল্টো 800? এল্টো 800 আছে আপোনাৰ 2013 হয়। আপোনাৰ এল্টো 800, এইখনৰ দাম আছে আপোনাৰ 1,85,000। নেক্সট অল্টো K10? এল্টো K10 আপোনাৰ 2013 হয়, আৰু আমাৰ এইখনৰ দাম আছে আপোনাৰ 2,35,000। 2,35,000 হয়। তো নেক্সট আৰু আছে গাড়ী এইফালে লৈ। এখন আপোনাৰ ডিজাই
এখন সুইফট ডিজায়াৰ 2012 হয় ফাৰ্ষ্ট অনাৰ মাত্ৰ 44000 কিলোমিটাৰ চলিছে খুব ধুনীয়া আছে গাড়ীখন ডিজেল নেকি VXI হয় সুইফট ডিজায়াৰ VXI প্ৰাইস কিমান বিচাৰিছে প্ৰাইস আছে আপোনাৰ 2,95,000 নেগোচিয়েবল হৈ যাব ওয়েগনাৰ ওয়েগনাৰ আছে 2018 হয় আৰু এখন আছে আপোনাৰ অটোমেটিক হয় এখন আৰু এখনৰ দাম আছে আপোনাৰ 3,35,000 টকা নেক্সট সেলেৰিও অল লুকছৰ আপোনাৰ সেলেৰিও আছে এখন আপোনাৰ 2017 হয় 35,000 চলিছে মাত্ৰ আৰু দাম আছে 3,35,000 ইকো ভ্যান এখন আছে কমাৰ্শিয়েল এখন ইকো ভ্যান আপোনাৰ 2022 হয় 4.5 লাখ টকা দাম আছে 7 সিটাৰ হয় 4.5 লাখ কিমান চনৰ গাড়ী 2022 কমাৰ্শিয়েল যদি ইকো ভ্যান লাগে সো এখন ল'ব পাৰে দেই মই দেখুৱাই দিছো আপোনালোকৰ গাড়ী এখন নেক্সট দাদা এখন আছে সুইফট এখন সুইফট VXI খুব ধুনীয়া হয় মাত্ৰ 21,000 চলিছে গাড়ীখন অৰিজিনাল পেইণ্ট আছে আৰু আপোনাৰ দামটো আছে আমাৰ 5,10,000 ভাড়া নেক্সট ভাড়া আছে আপোনাৰ ডিজেল হয় 2012 হয় আৰু এখনৰ দামটো আছে আপোনাৰ 2,85,000 টকা ডিজেল নেক্সট আপোনাৰ বেলেনো আছে আপোনাৰ 2017 হয় জেটা মডেল হয় এটো আৰু এখনৰ দামটো আছে আপোনাৰ 4,65,000 টকা নেক্সট i20 আছে আপোনাৰ 2021 অটোমেটিক স্পৰ্টছ মডেল মাত্ৰ 45,000 চলিছে আৰু এখনৰ দামটো আছে আপোনাৰ 5,95,000 ভেনু এখন আপোনাৰ হেৰি IMT হয় IMT হয় আপোনাৰ 2020 হয় আৰু দামটো আছে আপোনাৰ 6,85,000 ভেনু IMT তো দেখুৱাই দিছো যদি পছন্দ আছে সৈ ল'ব পাৰে নেক্সট এখন আছে আৰ্টিগা আপোনাৰ 2013 হয় আৰু এখনৰ দাম আছে আপোনাৰ 4,10,000 টকা VXI নেগোচিয়েবল হৈ যাব এখন আপোনাৰ ড্ৰাইভাৰ আপোনাৰ ৰেনল্ট ট্ৰাইভাৰ হয় এখন আপোনাৰ আৰু এখন আছে আপোনাৰ 2020 4,85,000 ওকে নেক্সট এখন আছে চেন্ট্ৰ 2019 হয় আৰু এখনৰ দাম আছে 3,45,000 ওকে এফালে আৰু আছে আপোনাৰ ৰেডিগো এখন আছে আপোনাৰ 2016 হয় আৰু এখনৰ দাম আছে আপোনাৰ 1,65,000 1,65,000 টকা ৰেডিগো হয় ৰেডিগো কিমান চনৰ গাড়ী 2016 নেক্সট গ্ৰেণ্ড আইটেন নিউজ আছে আপোনাৰ 2021 হয় আৰু এখনৰ দাম আছে আপোনাৰ 5,25,000 নেক্সট হুণ্ডা MS হয় ডিজেল হয় খুব ভাল আছে গাড়ীখন 2013 হয় আৰু এখনৰ দামটো আছে আপোনাৰ 1,90,000 ওকে নেক্সট এফালে এখন নিউ লুকছৰ বেলেনো আছে এখন কিমান বিচাৰিছে বেলেনো আছে আপোনাৰ 2024 গাড়ী হয় এখন 27,000 চলিছে মাত্ৰ জেটা মডেল আৰু এখন আছে আপোনাৰ 7,70,000 নেগোচিয়েবল হ'ব হৈ যাব আৰু এখন আৰু ভাৰ্না আছে ব্লেকত টপ মডেল হয় এটো 2018 হয় ইয়াৰ দাম আছে 6,70,000 উইথ নেগোচিয়েবল হ'ব আৰু 2024 এল্ট্ৰছ আছে 6,70,000 কিমান চনৰ এখন আপোনাৰ 2024 কিমান চলিছে ৰানিং চলিছে আপোনাৰ 26,000 নেক্সট হুণ্ডা MS আছে আপোনাৰ অটোমেটিক আৰু এখনৰ দাম আছে আপোনাৰ 4,70,000 নেক্সট এফালে XUV 300 মহিন্দ্ৰা XUV 300 আপোনাৰ 2019 হয় এখন টপ মডেল হয় এখন আৰু এখনৰ দাম আছে আপোনাৰ 6,70,000 টকা চেভলেট স্পাৰ্ক হয় 2013 হয় 1,35,000 টকা 2013 চনৰ স্পাৰ্ক হয় 1,35,000 টকা এস্পেছো এখন এস্পেছো আছে 2022 হয় VXI প্লাস 4.5 লাখ টকা দাম আছে ৰেনল্ট কাইগাৰ এখন ৰেনল্ট কাইগাৰ আছে 2000 আপোনাৰ 23 হয় 6,30,000 টকা আছে এখন টাটা এল্ট্ৰছ 2020 হয় আৰু দামটো আছে 4,70,000 টকা নেগোচিয়েবল হৈ যাব ফৰ্ড ফিগো নেক্সট আপোনাৰ ফৰ্ড ফিগো আছে আপোনাৰ এখনৰ 2015 হয় দামটো আছে 1,95,000 টকা টাটা টিয়াগো উইচ মডেল হয় এখন 2018 হয় দাম আছে 3,10,000 টকা ইকো স্পৰ্ট আপোনাৰ এখন আছে 2017 হয় দাম আছে আপোনাৰ 4,60,000 টকা নেক্সট চেলটস আছে চেলটস আপোনাৰ 2020 হয় ডিজেল হয় খুব ধুনীয়া আছে এখন গাড়ী আৰু এখন গাড়ীৰ দাম আছে 7,70,000 টকা এখন আপোনাৰ 2012 হয় আৰু এখনৰ দাম আছে 1,85,000 টকা ফৰ্ড ফিগো হয় আৰু এখন আছে ফৰ্ড ফিগো এখন আছে আপোনাৰ 2014 হয় আৰু এখন আপোনাৰ 1,55,000 টকা এখন 1,55,000 হয় আৰু সেইখন
এখন আপোনাৰ 1,85,000 টকা। ওকে নেক্সট ইকো স্পৰ্ট নেক্সট ইকো স্পৰ্ট এখন অট'মেটিক আছে। এখনৰ প্ৰাইচটো আমাৰ ঠিক হোৱা নাই, এতিয়ালৈকে গাড়ীখন আহিছেহে। ফোন নম্বৰত আমাৰ ফোন কৰিলে ডিটেইলছটো জানিব পাৰিব। হোণ্ডা চিটি আপোনাৰ 2014 হয়। এইখন ডিজেল হয়, খুব ধুনীয়া হৈ আছে। এইখনৰ দাম আছে আপোনাৰ 3,50,000 টকা। এতিয়া কথা হ'ল তো আপোনালোকক যিমানখিনি গাড়ী দেখুৱালো এই গাড়ীখিনিৰ ভিতৰত যদি আপোনালোকৰ পচন্দ হৈছে তেতিয়াহ'লে স্ক্ৰীনত আহি থকা নম্বৰত আপোনালোকে যোগাযোগ কৰিব আৰু যেতিয়া ইয়াৰ পৰা গাড়ী ল'ব তো সম্পূৰ্ণ গাড়ী আপোনালোকে ভেৰিফাই কৰি টেষ্ট ড্ৰাইভ কৰি তাৰপিছত গাড়ী পাৰ্চেছ কৰিব। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰিব। যদি আপুনি গাড়ীৰ প্ৰতি ইণ্টাৰেষ্টেড তেতিয়াহ'লে পেজটো ফ'ল' কৰক, ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰক আৰু 10জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ। ধন্যবাদ। জয় অসম।